63 নম্বৰ ভাংনামাৰী গাঁও পঞ্চায়তত আমাৰ স্থানীয় মুৰব্বীসকলৰ মন্তব্য সাপেক্ষে আৰু সমানিত একেলগ হৈ আমি ভাংনামাৰী গাঁও পঞ্চায়তখন আমি হয়তো মণ্ডল কংগ্ৰেছ হিচাপে সভাপতি হিচাপে আমাৰ আইনুল হক চৌধুৰীক আমি নিৰ্বাচন কৰোঁ। আমাৰ বিগত বিধানসভা নিৰ্বাচন পিছৰে পৰাই আমাৰ দল বিৰোধী কাৰ্যকলাপৰ লগত জড়িত আৰু দলৰ কাম কাজ কৰাত বহুতো মানে সদায় মানে বেয়া বা কুটাঘাতমূলক মন্তব্য দেখা যায়। আৰু সেইজন ব্যক্তি আমাৰ আইনুল হক চৌধুৰী, আমাৰ ভাংনামাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি, আৰু এখেতক দল বিৰোধী কাৰ্যকলাপৰ বাবে আমাৰ বহিষ্কাৰ কৰাৰ বাবে আমাৰ ব্লক কংগ্ৰেছ আৰু আমি জিলা কংগ্ৰেছক আমি আপোনালোকৰ টিভি চেনেলৰ মাধ্যমেদি আমি বিৰোধী কাৰ্যকলাপ মানে দলৰ মানে বিপক্ষে সদায় মাত মাতে, দলৰ সপক্ষে মাত নামাতে, দলৰ বিপক্ষে মাত মাতাৰ বাবে আমি তাক বৰখাস্ত কৰাৰ কাৰণে ব্লক কংগ্ৰেছত আমি অৱগত কৰাইছোঁ আৰু আমি জিলা কংগ্ৰেছলৈ এই মানে প্ৰস্তাৱ যোগে আমি প্ৰেৰণ কৰিছোঁ। চবৰ পৰা আছিল নেকি ভাংনামাৰী গাঁও 63 নম্বৰ ভাংনামাৰী গাঁও পঞ্চায়ত মণ্ডল কংগ্ৰেছ কি নাম আইনুল হক চৌধুৰী। কি কাম কৰি আছে? এখেতে এতিয়া আমাৰ দলৰ লগত নাই, এতিয়া আমি শুনা পাইছোঁ বেলেগ দলত হয়তো কাম কৰি থকা বুলি আমি অনুমান কৰিছোঁ বা শুনা পাইছোঁ। সেই হিচাপে কি দলত? জি বি দলত মানে যোৱা বুলি আমি শুনা পাইছোঁ।